আপোনালোকে ৯০,০০০ পৰা ১,০০,০০০ টকা মানি আৰ্নিং কৰিব পাৰিব এটকাও নোহোৱাকৈ প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকৈ মানি আৰ্নিং কৰিব পাৰিব আপোনালোকে এটকা নোহোৱাকৈ আপোনালোকে কেনেকৈ কৰিব পাৰিব প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু জিৰ' বেলেঞ্চত আপোনালোকে টকা আৰ্নিং কৰিব পাৰিব আৰু মই ইমান নাজানো মোৰ ল'ৰাটোৱে সকলো সঠিকভাৱে কথাটো ভঙাই ক'ব আপোনালোকে প্ৰথম পৰা শেষলৈ চাই থাকিব হয় আমাৰ মায়ে যিটো কথা কৈছে 100%ই শুদ্ধ কথা কৈছে হয় আপোনালোকে এক মাহত ৯০,০০০ পৰা ১,০০,০০০ টকা মানি আৰ্নিং কৰিব পাৰিব বিশ্বাস হোৱা নাই আপোনালোকক মই কেলকুলেটে হেতি আপোনালোকক কেলকুলেট কৰি আপোনালোকক দেখাই দিম জিৰ' ইনভেষ্টমেণ্ট ১ টকা দিব নালাগে আপোনালোকে মাহেকত ৯০,০০০ পৰা ১,০০,০০০ টকা পৰ্যন্ত মানি আৰ্নিং কৰিব পাৰিব আৰু কৰি আছে কৰাসকলে কৰি আছে এক মাহত ৯০,০০০ পৰা ১,০০,০০০ টকা মানি আৰ্নিং কৰি আছে কৰাসকলে কিন্তু আপুনি কৰা নাই আপুনিও যদি কৰিব বিচাৰে ভিডিঅ'টো চাওক স্কিপ নকৰিব কাৰণ কেলে মানি আৰ্নিং কৰিব লাগে সকলোৱে মানি আৰ্নিং কৰিব লাগে কাৰণ কেলে জিৰ' ইনভেষ্টমেণ্টত যদি ১ টকা পইচা নিদিয়াকৈ আমি যদি মাহেকত যদি ৯০,০০০ পৰা যদি ১,০০,০০০ টকা মানি আৰ্নিং কৰিব পাৰোঁ তেতিয়াতো বহুত ভাল কথা এনেতো আমি মানি আৰ্নিং কৰিবৰ কাৰণে পইচা ঘটিবৰ কাৰণে পইচা ইনকাম কৰিবৰ কাৰণে কিমান কষ্ট কৰিব লাগে ঘৰৰ পৰা বহি ৰাজ্যলৈ যাব লাগে চেন্নাই কেৰেলাত গৈ কাম কৰি আছেতো কিয় গৈ আছে মানি আৰ্নিং কৰিবলৈ আৰু ঘৰত দিন হাজিৰা কৰাসকলকতো ক'বই নালাগে দিন ৰাত ৰ'দ বৰষুণ কাটি কৰি পকা ৰ'দত কাটি কৰি মানি আৰ্নিং কৰে দিনটোত কেইটকা পায় ৫০০ টকা ৬০০ টকা আৰে বাবা আপুনি যদি মাহেকত ৯০,০০০ পৰা যদি ১,০০,০০০ টকা যদি জিৰ' ইনভেষ্টমেণ্টত যদি পায় কিমান ভাল কথা হয় নে নহয় যদি আপোনালোকেও বিচাৰে মাহেকত ৯০,০০০ পৰা যদি ১,০০,০০০ টকা মানি আৰ্নিং কৰিব যদি বিচাৰে ভিডিঅ'টো চাওক মই আপোনালোকক তথ্য সহকাৰে A to Z তথ্য সহকাৰে মই এতিয়া আপোনালোকক কেলকুলেটৰ সহায়ত মই বুজাই দিম মই মোবাইলটো লৈ লৈছোঁ চাওক মই এতিয়া আপোনালোকক তথ্য সহকাৰে আপোনালোকক বুজাই দিম দিয়া মই ৰ'ব তথ্য সহকাৰে আপোনালোকে চাই থাকিব খালি দেই আচলতে সেইটো প্লেটফৰ্মটো হ'ল ইউটিউব প্লেটফৰ্ম দেই মানে মই ইউটিউবত ভিডিঅ' দিয়াৰ কথা কৈ আছোঁ মই আপোনালোকক দেখাম দিয়া চাই লওক মই এতিয়া কেলকুলেটৰ উলিয়াই ল'ব লাগিব দেই এইটো দেখিছে নহয় এইটো কেলকুলেটৰ উলিয়াই আছোঁ দেই চাই লওক এইটো ইয়াত একো নাই আপোনালোকে দেখিছে নাই বাৰু ৰ'ব দেই আপোনালোক দেখা নাই বোলে মই আন্ধাৰলৈ কৰিব লাগিব দেই আপোনালোকক দেখাই দিম দিয়া ৰ'ব আপোনালোক কেলকুলেট কৰি দেখাম মানে ইউটিউবত ভিডিঅ' আপলোড কৰি আপোনালোক কেনেকৈ মাহেকত ৯০,০০০ পৰা ১,০০,০০০ পৰ্যন্ত আপোনালোকে মানি আৰ্নিং কৰিব পাৰিব তাকে দেখাব বিচাৰিছোঁ দেই চাই লওক ছাপ'জ মই আপোনালোকক ধৰিছোঁ দেই ১,০০০ ভিউজ দেই ১,১০,০০০ চাই লওক ১,০০০ ভিউজ আপুনি ধৰি লওক ভিডিঅ' এটা ইউটিউবত আপলোড কৰিছে আৰু আপুনি ভিউজ পাইছে ১,০০০ এইটো চাই লওক দেখাই দিছোঁ ১,০০০ দেই আৰু ১,০০০ ভিউজত ঠিক আছে আপুনি পইচা কেইটকা পাব ১,০০০ ভিউজত আপুনি পইচা পাব ৩০ টকা চাই লওক ১,০০০ যদি আপুনি যদি এটা ভিউজত যদি ১,০০০ যদি ভিউজ আনিব পাৰে আপুনি পইচা ৩০ টকা পাব ঠিক আছে ৩০ টকা চাই লওক আপোনালোকক কেলকুলেট সহায়ত এইটো যে দেখাই দিওঁ ৩০ টকা পাব ঠিক আছে আৰু আপুনি যদি এটা ভিডিঅ'ত যদি ১০,০০০ যদি আপোনালোক দেখাইছোঁ ৰ'ব দেই ১০,০০০ যদি ১,১০,০০০ এয়া চাওক ১০,০০০ এটা ভিডিঅ'ত যদি আপুনি যদি ১০,০০০ যদি ভিউজ আনিব পাৰে ঠিক আছে ১০,০০০ তেতিয়া আপুনি এটা ভিডিঅ'ত ১০,০০০ ভিউজটোত এটা ভিডিঅ'ত কেইটকা পাব হিচাপ কৰিছোঁ দেই ৰ'ব আপোনালোকে চাই থাকক ৩০ পূৰণ ১০ আপোনালোকে ৩০০ টকা পাব ১০,০০০ যদি ভিউজ যদি আপোনালোকে এটা ভিডিঅ'ত যদি আনিব পাৰে আপোনালোকে ৩০০ টকা পাব ৩০০ টকা পাব এটা ভিডিঅ'ত ১০,০০০ যদি ভিউজ যদি আনিব পাৰে আপোনালোকে ৩০০ টকা পাব ঠিক আছে ৩০০ টকা চাই লওক আপোনালোকক দেখাইছোঁ ৩০০ টকা পাব আৰু যদি আপোনালোকে যদি এটা যদি ভিডিঅ'ত যদি ১,০০,০০০ যদি ভিউজ আনিব পাৰে ১,০০,০০০ দেই ৰ'ব ১,০০,০০০ যদি দেই ১,১০,০০০ ৰ'ব দেই ৰ'ব আপোনাৰ দেখাইছোঁ দেই
10 শ হাজাৰ অযুত লাখ চাই লওক 1 10 শ হাজাৰ অযুত লাখ 1 লাখ যদি আপোনালোকে যদি ভিউজ যদি আনিব পাৰে ঠিক আছে তেতিয়া পইচা কিমান পাব মই দেখাইছোঁ দেই 10,300 টকা আছিল দেই 1 10 3,000 পূৰণ 10 ঠিক আছে আপোনালোকে যদি 1 লাখ যদি ভিউজ আনিব পাৰে এটা ভিডিঅ'ত 3,000 টকা পাব 1 10 শ হাজাৰ 3,000 টকা পাব চাই লওক আপোনালোকে লাইভ দেখাই আছোঁ আপোনালোকক চাই লওক এটা ভিডিঅ'ত 1 লাখ যদি ভিউজ আনিব পাৰে তেতিয়া কিমান পাব 3,000 ঠিক আছে 3,000 আৰু আপোনালোকেতো অকল এটা ভিডিঅ' দি নেহামৰে মাহেকত আপুনি এটাকৈ যদি ভিডিঅ' দিয়ে নহয় 30 দিনত 30টা আৰু যদি আপুনি যদি প্ৰত্যেকটা ভিডিঅ' যদি 1 লাখকৈ যদি ভিউজ আনিব পাৰে তেতিয়া কিমান টকা হ'ব কিমান মানি আৰ্নিং কৰিব পাৰিব এতিয়া দেখাই আছোঁ চাই লওক আপুনি যদি 1 লাখকৈ যদি প্ৰত্যেকটো ভিডিঅ' যদি 1 লাখকৈ যদি ভিউজ আনিব পাৰে ঠিক আছে প্ৰত্যেকটো ভিডিঅ' যদি 1 লাখকৈ যদি ভিউজ আনিব পাৰে এইটো এটা চাই লওক 1 10 3,000 দেই 3,000 এইটো 10,000 ভিউজ দেখাইছোঁ 3,000 দেই এতিয়া পূৰণ 30 চাই লওক আপোনালোকে 90,000 টকা চাই লওক আপোনালোকে আকৌ দেখাইছোঁ চাই লওক 1 10 শ হাজাৰ ঠিক আছে 1 লাখ ভিউজত 3,000 টকা পূৰণ 30টা ভিডিঅ'ত পূৰণ 30 চাই লওক 90,000 টকা দেখিলে আপোনালোকক কেলকুলেটৰ সহায়ত দেখাই দিলোঁ ঠিক আছে আপোনালোকে 90,000 মানি আৰ্নিং কৰিব পাৰিব কিন্তু কেনেকৈ ইউটিউবত ভিডিঅ' দি মই কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ আমেৰিকাৰ ধন আমেৰিকাৰ ডলাৰ আপোনালোকে লওক ইউটিউব চেনেল খোলক ইউটিউবত ভিডিঅ' দিয়ক ইউটিউবত ভিডিঅ' দি মাহেকত লাখ টকা হাজাৰ টকা মানি আৰ্নিং কৰক শিকাই দিলোঁ আপোনালোকক ইউটিউব চেনেল এটা খোলক আৰু আপোনালোকে যদি ইউটিউব খুলিব নোৱাৰে যদি মই খুলি দিম আপোনালোকে শিকাই দিম মোক মেছেজ কৰিব বিকাশ বক্সা সোণল বুলি ফেচবুকত চাৰ্চ কৰিব পাই যাব মোক মেছেজ কৰিব আপোনালোকক শিকাই দিম ঠিক আছে জিৰ' ইনভেষ্টমেণ্ট আপোনালোকে 1 টকা দিব নালাগে ইউটিউব চেনেল এটা খোলক ভিডিঅ' দিয়ক যদি আপুনি যদি 1000 যদি এটা ভিডিঅ'ত যদি ভিউজ আনিব পাৰে 30 টকা পাব ঠিক আছে মই সাধাৰণভাৱে কৈছোঁ দেই বাকী বেলেগ কেটেগৰী লৈ আছে কিন্তু জেনেৰেল ভিডিঅ'ৰ কথা কৈছোঁ সাধাৰণ ভিডিঅ'ৰ কথা কৈছোঁ আপুনি 1000 ভিউজত 30 টকা পাব 10,000 ভিউজত আপুনি 300 টকা পাব 1 লাখ টকা 1 লাখ যদি ভিউজ আনিব পাৰে তেতিয়াহ'লে 3,000 পাব আৰু 1 লাখ ভিউজত 3,000 টকা পালে প্ৰত্যেক দিনাখনে যদি 1 লাখ যদি ভিউজ আনিব পাৰে 1 মাহত আপুনি পাব 90,000 টকা ঠিক আছে মানি আৰ্নিং কৰিব বিচাৰেনে যদি বিচাৰে ইউটিউব চেনেল খোলক কিবা কৰিব নহ'লে মই কৈ দিম কাম কৰক আমেৰিকা ধন ডলাৰ লওক আৰু মানি আৰ্নিং কৰক ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে আন 10জনৰ উপকৃত হ'বৰ কাৰণে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ